এই হাত চাপৰি বেছি আপুনি সকলোলৈ দৰ্শন কৰা তাৰে আশা ৰাখি আপোনালৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ আপুনি আমাক অকণমান এজনীয়া আশীৰ্বাদ লগতে শুভকামনাৰ কাৰণে মোৰ মানে একদম মাইকত এনেকৈ ৰাইজৰ আগত কথা কোৱা একদমেই এক্সপিৰিয়েঞ্চ নাই অভিজ্ঞতাও নাই আৰু মানে আজি একচুৱেলি এই আসনখন মোৰ দেউতাৰ হয় আচলতে মোৰ দেউতা অলপ অসুস্থ আজি অংকুৰতে যথেষ্টখিনি আগবাঢ়িছে মই দেখা পাইছোঁ মানে দেউতা বিৰাট অসুস্থ দেউতা এতিয়া ট্ৰিটমেণ্টত আছে ডেকচনছত তথাপিতো মানে আহিছোঁ আৰু এইখিনি মৰম মানে মই পাই যিখিনি মই ইম'চনেল হৈ গৈছোঁ মোৰ দেউতাই হয়তো আৰু অলপ হ'লহেঁতেন মই মোৰ এক্সপ্ৰেছ কৰিব মই জানা নাই কোনোবা দিনাখন হয়তো অভিনয় বা নাটকৰ মাজত বা কিবাৰ মাজত এই ৰাইজখিনিক মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিম কিবা এটা কাম কৰি আৰু অংকুৰতৰ যিটো এই গ্ৰুপ পাঞ্চজন্য এই গ্ৰুপটোৰ লগত মই বহুত আগৰ পৰা ইয়াৰ লগত মই কথা পাতোঁ শুনো বা ইহঁতক মই কওঁ কিন্তু আজি মই দেখিলোঁ বা হেৰি মই বহুত ইম'চনেল হৈ গৈছোঁ ই বহুত আগৰ পৰা যুঁজি থকা ল'ৰা এজন আৰু গোটেই এণ্টায়াৰ টিমটোক মই অনিৰ্বাণ দত্তই হেমন্ত দত্তৰ আশীৰ্বাদ আছে অংকুৰে লৈয়ে আহিছে ঘৰত যায় আশীৰ্বাদ কিন্তু মই অনিৰ্বাণ দত্তই গোটেইখিনি টিম মেম্বাৰক মানে আগবাঢ়ি যাবলৈ বেষ্ট উইচেছ দিছোঁ আৰু এটা কথা মই কওঁ মোৰ পিনৰ এক্সপিৰিয়েঞ্চৰ পিনৰ পৰা লাইফত আগবাঢ়ি যাবলৈ কাৰো উদাহৰণ ল'ব নালাগে নিজে উদাহৰণ হ'ব চেষ্টা কৰা আৰু টাইমৰ ভেলু আৰু ডিচিপ্লিন এই দুটা বস্তু খুব ইম্পৰ্টেণ্ট হয় মানুহ লাইফত ছাকচেছ হ'ব কাৰণে যিকোনো ফিল্ডতে এজন তেওঁ এজন নাপিতে হওক তেওঁ ৰিক্সাৱালাই হওক ঠেলাৱালাই হওক যোনে নহওক বা এজন ডক্টৰ হওক ইঞ্জিনিয়াৰে হওক বা আমাৰ নিচিনা এনে কালচাৰেল ৱৰ্কাৰ আমি যোনে যুঁজি থাকোঁ টাইম ডেডিকেশ্যন এই দুটা বস্তু বিৰাট ইম্পৰ্টেণ্ট গোটেইখিনি ফ'ল' কৰি আছা সেইকাৰণে আজি এই পৰ্যায়ে পাইছা আৰু ফ'ল' কৰি যোৱা তোমালোকৰ স্কাই ইজ দ্য লিমিট আৰু বিশেষ ক'ব মই নাজানো মই ইমান মোৰ অভিজ্ঞতা নাই মই বেলেগৰ ভুল ধৰাত খুব এক্সপাৰ্ট কিন্তু নিজৰ ভুল হয় বুলি বহুত ভয় খাওঁ মই তো সেইকাৰণে এইখিনি কথা কৈয়ে মই মাইক্ৰফোনটো ৰাজুৰ হাতলৈ আগবঢ়াই দিছোঁ আৰু আকৌ ক'লোঁ গোটেই টিমটো পাঞ্চজন্য গোটেই টিমটো মোৰ পিনৰ পৰা প্লাছ মোৰ এটা প্ৰডাকশ্যন টিম আছে কবিৰ ফিল্মছ এণ্ড ষ্টুডিঅ' তেওঁলোকৰ পিনৰ পৰা বেষ্ট উইচেছ দিছোঁ আৰু ভৱিষ্যতলৈ আমাৰ পিনৰ পৰা যেনেকুৱা ধৰণৰ সহায় সহযোগিতা লাগে আমি কবিৰ ফিল্মছে দিবৰ কাৰণে ৰেডি আছোঁ থেংক ইউ কুমাৰায় গোবিন্দায় নমো নমো নম পংকজ নাভায় নম পংকজ মালিনে নম পংকজ নেত্রায় নমস্তে পংকজাঙ্গে বসুদেব সুতাং কৃষ্ণ কাঞ্চসানুরমর্দন দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগৎ গুরু হরি রাম 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 পরম শ্রদ্ধায় আমাক বহুদিন আগৰৰ পৰা অৱস্থাতে জন্মৰ পৰা সহায়ৰ হাত আগবঢ়াই অহা বিশেষকৈ প্ৰচাৰৰ ক্ষেত্ৰত আমাক সহায়ৰ হাত আগবঢ়াই অহা সাংবাদিক বন্ধু এয়া দিবাকৰ ডেকা ডাঙৰীয়া তেখেতো আজি বন্তি প্ৰজ্বলক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ এয়া সাংবাদিক বন্ধু দিবাকৰ ডেকা ডাঙৰীয়া লগে লগে সাংবাদিক বন্ধু পিংকু কলিতা ডাঙৰীয়া তেখেতক আমি নাথাকি জাতীয় বস্তু আনিবৰ কাৰণে কলিতা লগে লগে আমাৰ মাজত উপস্থিত থকা বিশ্বগ্ৰাহক আমাৰ সকলোৰে মৰমৰ পাবদা লগে লগে আমাৰ মাজত উপস্থিত থকা বিশিষ্ট পৰিচালক সমন্দ নাৰায়ণ দেৱৰ সুযোগ্য সন্তান জ্যোতিষ্মান নাৰায়ণ দেৱক তথাপি
আমাক উদ্দেশ্যি আশীৰ্বাদ সূচক বক্তব্য ৰাখিবৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনাইছোঁ। মোক পাঞ্চজন্য সাংস্কৃতিক গোষ্ঠী মোক নিমন্ত্ৰণ জনাই অনাৰ বাবে তেওঁলোকক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ। যিউতাই কোৱাৰ দৰে মোৰ আমাৰ সম্বন্ধীয় ৰেডি হয়, যিউতাই কোৱাৰ দৰে মোৰো এইখন আসন মই যোগ্যতা পোৱা নাই এতিয়ালৈ, আৰু এনেকৈ কথা কোৱাৰ বক্তৃতা দিয়াৰ অভ্যাসো নাই। এতিয়া এইখন আসন আছিল দেউতাৰ। দেউতা আপোনালোকে জানিব এমাহ আগতে প্ৰয়াত হৈছে, ঢুকাইছে দেউতা, সমৰেন্দ্ৰ নাৰায়ণ দেৱ। দেউতা চিনেমা বনাইছে, কেইবাখন অসমীয়া চিনেমা বনাইছে, তাৰে দুখন অৰণ্য আপোনালোকে গান শুনিছে হয়তো, কিলে থকা খালে নিজৰ বাণী এই পূৰ্ণিমা ৰাতি। এই চিনেমা এখনৰ পৰিচালক আছিল, তেওঁ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰো পাইছে এই দুখন চিনেমাৰ কাৰণে, অৰণ্যৰ পুতলাৰ আৰু বাকী কেইবাখনো চিনেমা আছে। এতিয়া মোক তেওঁলোকে নিমন্ত্ৰণ জনালে মই আচৰিত হৈছোঁ, আৰু আজিলৈকে নিমন্ত্ৰণ পাই পোৱা নাই। যিসকল মানুহে নিমন্ত্ৰণ জনাব আহে তেওঁলোকে দেউতাকে নিমন্ত্ৰণ জনায়, মই লগত যাওঁ এছিষ্টেণ্ট হিচাপে। এটা প্ৰথমবাৰ নিজক পৰিচয় দি বা মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে অলপ আচৰিত হৈছোঁ, আৰু তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ যে মোক এই যোগ্য বুলি ভাবিছে। আৰু তাৰপিছত এতিয়া মই কি ক'ম সেইটো মই ভাবিব পৰা নাই। এতিয়া দেউতা থাকিলে হয়তো দেউতাই ক'লে হয়তো অলপ আগুৱাই যোৱা, আৰু দেউতাৰ জ্যোতিপ্ৰসাদৰ ফেন আছিল, সেইকাৰণে দেউতাই হয়তো প্ৰথমতে এই কবিতাটোৱে আৰম্ভ কৰিলে, সুন্দৰ যে ফুলাৰ মন্ত্ৰ অসুৰাত্ৰি মাতে, এহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে প্ৰভাতে। সুন্দৰৰ যাত্ৰা তোমাৰ আগুৱাই যাওক, সংস্কৃতি হওক সুন্দৰেৰে সংস্কৃতি হয়, আৰু সংস্কৃতিবান মানুহবিলাকৰ হৃদয়বিলাক সুন্দৰ হয়, আৰু সেইকাৰণে সুন্দৰৰ পূজাৰী, সেইকাৰণে জ্যোতিপ্ৰসাদে এনেকৈ কৈছিলে। আৰু যোনটো তোমালোকৰ এই যাত্ৰা, সেই যাত্ৰা অব্যাহত থাকক, আৰু সহজ নহয়, সেই যুগটো সলনি হৈছে। এতিয়া হ'ল টেকন'লজিৰ যুগ আৰু AI যুগ, য'ত এটা গান হওক এটা বাঢ়ি আমি আহি পোৱাৰ লগে লগে এজন জ্যেষ্ঠ ব্যক্তিয়ে ইয়াতে বাঁহী বজাইছে, শুনি পেলাই কিমান নিচিনা লাগিছে। সেই গান বাঁহীবোৰ আজি আৰ্টিফিচিয়েল হৈ গৈছে, আৰু সেই সময়ত এটা সংস্কৃতি বাঁহীৰ পৰা ওলাই অহা যি সংস্কৃতি, সেই তেনেকুৱা সংস্কৃতি লৈ যি বিহু মঞ্চত বা আগুৱাই যাবলৈ আপোনালোকে প্ৰয়াস কৰিছে, এইটো মানে একদম বৰ ডাঙৰ কথা, বৰ মানে এপ্ৰিচিয়েশ্যনৰ কথা, মই সেইটোৱে কওঁ। আৰু এই যাত্ৰা যেন অব্যাহত থাকক, আৰু আগন্তুক দিনত যেন কিবা চাব পাৰোঁ আৰু ভাল। মই মানে ইমান শুনা নাছিলোঁ, সেইটো কাৰণে মই ক্ষমাও বিচাৰিছোঁ, সংস্কৃতিটোৰ বিষয়ে ইমান শুনা নাছিলোঁ। এতিয়াৰ পৰা মই খবৰ ৰাখিম, আৰু মোৰ ফালৰ পৰা যদি কিবা সহায় সহযোগিতা লাগে, এতিয়া ময়ো আৰম্ভ কৰিছোঁ, দুই এখনমান চিৰিয়েল বনাইছোঁ, এনেকুৱাকৈ আৰম্ভ কৰিছোঁ, মোৰ যাত্ৰা আৰম্ভই হৈছে তাত। সেইকাৰণে কিবা যদি মোৰ পৰা সহায় সহযোগিতা লাগে তেওঁলোকে ক'লে, যোগাযোগ কৰিলে মই ভাল পাম, মই নিজকে কৃতজ্ঞ বুলি ভাবিম। এইখিনিয়ে কৈ মোৰ বক্তৃতা সামৰিছোঁ, আৰু ধন্যবাদ। ধন্যবাদ জনাইছোঁ। নাজানো সকলোকে নমস্কাৰ জনাইছোঁ। পৰম শ্ৰদ্ধেয় আজি অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচীৰ প্ৰতিবদ্ধক সন্মানীয় কমলাকান্ত ডেকাদেৱ, সন্মানীয় তৰুণৰাম ডেকাদেৱ, আমাৰ পৰম শ্ৰদ্ধেয় নাট্যকাৰ হেমন্ত ডেকাৰ সুযোগ্য সন্তান অনিৰ্বাণ দত্তৰ প্ৰমুখ্যে শ্ৰদ্ধাৰ সংস্কৃতি কৰ্মীসকল, ইয়াত উপস্থিত সাংবাদিক বন্ধুসকল, পাঞ্চজন্য সাংস্কৃতিক গোষ্ঠীৰ সন্মানীয় বিষয়ববীয়া আৰু যুৱপাই গৌৰৱান্বিত বোধ কৰিছোঁ। এইবাবে পশ্চিম অঞ্চলৰ এই বৰবুৰী গাঁৱত এনেকুৱা এটা সাংস্কৃতিক গোষ্ঠী জন্ম দিম বুলি পোনতে চিন্তা চৰ্চা কৰিছিল অংকুৰ ডেকাৰ পৰম শ্ৰদ্ধেয় পিতৃ ৰমণীকান্ত ডেকাদেৱে। তেখেতৰ প্ৰচেষ্টাত এই অনুষ্ঠানটিয়ে আজি 7টি বৰ্ষ, বিগত 7টি বৰ্ষ অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন আহিছে, সমাদৰ লাভ কৰি আহিছে, আৰু বিশেষভাৱে কোনো অনুষ্ঠান আমিও উপস্থিত হৈ অন্ততঃ বেলেগ নোৱাৰিলেও অহাৰ সময়ত হাত তালিৰে হ'লেও তেওঁলোকক উৎসাহিত কৰি আহিছোঁ। আজি বহুতেই ভাল লাগিছে এই অনুষ্ঠানটিয়ে আহি আজি 7ম বৰ্ষত ভৰি দিছেহি। এইকাৰণে বহুত ভাল লাগিছে। 7ম বৰ্ষত বিশেষভাৱে আজি এটি অস্থায়ী কাৰ্যালয় কৰ্মশালাৰ গৃহ ইতিমধ্যে তাত ৰাতিপুৱাৰ ভাগত
শুভাৰম্ভ হৈ গৈছে পদাৰ্পণেৰে। আমি সেই অস্থায়ী গৃহটিৰ জৰিয়তে আশা ৰাখিছোঁ। 42 চনত জন্ম হৈছিল তেখেতৰ। আজিও সুন্দৰভাৱে আছে তেখেতে। এতিয়া লিখি আছে বোধকৰোঁ তেখেতে, কিবা কিবি লিখি থাকে, আমি অলপ গম পাওঁ, কাগজ পত্ৰত তেনেকুৱা কথাবিলাক আহে। তেখেতে সাহিত্যৰ ওপৰতো লিখি আছে কিজানি, এতিয়া তেনেকুৱা নবেল লিখি আছে বোলে, আমি পাওঁ তেনেকৈ। এতিয়া তেনেকুৱা মানুহ, তেওঁ যিবিলাক সংগী, ভূপেন হাজৰিকা আমার দুঃখ হলো তো এখন আমি একদম আমার সাহিত্যৰ পাৰে এখন বিহুৰ গামোচাৰে সংগ্ৰহ কৰিব বিচাৰিছোঁ। সেইটো আমাৰ দলৰ মোৰ সহায়কাৰী অৰুণ দাস দেৱক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আজি এই সভাখন এক বিশেষ সভা। এই সভাখন শ্ৰদ্ধাৰ হেমন্ত দত্তদেৱক ৫০০ সন্মান প্ৰদানৰ সভা। আমি হেমন্ত দত্তদেৱক আমি কিমানজনে জানিবলৈ ডাঙৰ কথা। আচলতে হেমন্ত দত্তদেৱৰ যদি আমি এই সাংস্কৃতিক জগতৰ বিষয়ে ক'বলৈ যাওঁ, কৈ শেষ কৰিব পৰা নাযাব। তেখেতে লিখা নাটকবিলাকৰ কথা কিছু মনত আছে, আৰু আমি সগৌৰৱে ক'ব পাৰোঁ যে হেমন্তদেৱে লিখা নাটক লাজখন আমি বৰবৰী প্ৰগতি সংঘই 2বাৰ কৰিছোঁ। এখন জনপ্ৰিয় নাটক লাজখন। তেওঁৰ নাটক লাজ, খোজ, ভয় এনেধৰণৰ নাটকবিলাক 2টা অক্ষৰেৰে বেছিকৈ নাটক আছিল। আৰু তেওঁৰ নাটকবিলাকৰ উপনয়কে চালে বিশেষ একো নাই যদিও তেওঁৰ ভিতৰত ইমান সুন্দৰ তত্ত্বগধুৰ একোখন নাটক আচলতে যিয়ে চাইছে সেই নাটকবিলাক কেতিয়াও পৰিহাৰ কৰিব নোৱাৰে বা নোচোৱাকৈ থাকিব নোৱাৰে। আমি এই নাটকখন এবাৰ 2বাৰ বৰবৰীত কৰিছোঁ, এবাৰ বালিকুচিত কৰিছোঁ। আৰু যিখন নাটকৰ চাই দৰ্শকে অতি আপ্লুত হৈছে। আমি তেখেতৰ নাটক চাই টাইটানিকখন তেওঁ লিখা যদিও তেওঁ টাইটানিকত অভিনয় কৰিছিল। তেওঁ টাইটানিকত মোৰ মনত আছে, তেওঁ মানে জাহাজৰ তেওঁ প্ৰধান নাবিক স্মিথ, মানে কি মই কৈছোঁ কেপ্টেইন স্মিথ তেওঁ হৈছিলে। ইমান আজিৰ এই অনুষ্ঠানটিৰ আৰু আজিৰ এই ঐতিহাসিক মুহূৰ্তকে সাক্ষী হৈ ৰওক আপোনালোক। বৰগুৰিৰ পৰা ভঙললৈ যাবলগীয়া ৫০০ সন্মান শীৰ্ষক সন্মানটি আমি তেখেতৰ পিতৃৰ কাৰণে প্ৰস্তুত কৰা বৰ মৰমেৰে, বৰ আশাৰে, বৰ হেঁপাহেৰে
আগবাঢ়িব খোজা সন্মানটিৰ প্ৰথমাৰ্ধত এভাগী জাতীয় বস্ত্ৰ তেখেতক প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। এয়া অংকুৰৰ ভগ্নী আমি গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। লগে লগে দবাটি বজাবৰ কাৰণে সৰু দবা বজা হেমন্ত দত্ত দেৱৰ কাৰণে বৰ আশাৰে আমি আলু লগা চেলেংখন প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছো। লগে লগে পিনে দিব লগে লগে শৰাই এখনেৰে সন্মান দিবৰ কাৰণে আমি অংকিতা নাথক আহ্বান জনাইছো। আমি শ্ৰদ্ধাৰ ৰাজ্যবিন্দু হেমন্ত দত্ত দেৱলৈকে পাঞ্চজন্য সন্মান শীৰ্ষক প্ৰশস্তি পত্ৰখন পাঠ কৰিবৰ কাৰণে আগবঢ়াইছো। পাঞ্চজন্য আঞ্চলিক সাংস্কৃতিক গোষ্ঠী বৰগুৰি বুঢ়া দৰং নাট্যহিন্দু মাননীয় শ্ৰী হেমন্ত দত্ত দেৱলৈকে পাঞ্চজন্য সন্মান উপলক্ষে প্ৰশস্তি পত্ৰ দিনাংক 4 মাৰ্চ 2025 খ্ৰীষ্টাব্দ মঙলবাৰ। হে মান্যবৰ, আমাক আমাৰ সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। আপোনাৰ দৰে এগৰাকী অসামান্য প্ৰতিভাৰ নাট্যযোদ্ধা, নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, চিত্ৰনাট্যকাৰ, সাহিত্য ৰসিক তথা সামাজিকভাৱে দায়বদ্ধ স্বনামধন্য ব্যক্তিক আজি আমাৰ মাজত পাই আমি অতিকে আনন্দিত। আপোনাৰ অনুগ্ৰহপূৰ্বক উপস্থিতি আমাৰ হিয়াৰ পদূলিত কৰি তুলিছে উদুলি মুদুলি। স্বাগত স্বাগত হে নাট্যভৱৰ। হে নাট্যহিন্দু, অসমৰ ভ্ৰাম্যমান নাট্য জগতলৈ নিত্য নতুন পৰীক্ষাৰে আপুনি যি উচ্চ মান আৰু জনপ্ৰিয়তাৰ সন্তুলন ৰক্ষা কৰি দৰ্শক চিন্তক নান্দনিক চেতনাৰে আলোড়িত কৰিলে, সেয়া আপোনাৰ নাট্য সংৰচনা আৰু ৰসবোধৰ যুগপথ কৃষ্ণ সাধনাৰ আলোক উজ্জ্বল প্ৰতিভাৰ পৰিচায়ক। অসমৰ নাটক আৰু মঞ্চ জগত আপোনাৰ অনবদ্য অৱদানেৰে চিৰজ্যোতিষ্মান হৈ জিলিকি থাকিব। হে সাধক, আপোনাৰ জীৱনজোৰা সংস্কৃতি চৰ্চা অনুযোগ সকলৰ বাবে প্ৰেৰণাৰ অফুৰন্ত উচ্চ হৈ থাকিব। এই আপাহতে আপোনাৰ জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে আপোনালৈ আমাৰ তৰফৰ পৰা ক্ষুদ্ৰ সন্মান পাঞ্চজন্য সন্মান প্ৰদান কৰি কৃতজ্ঞ হলো। আপোনাৰ কৰ্মময় জীৱনেৰে সুস্বাস্থ্যৰে শতায়ুপূৰ্ণ কৰক সেই প্ৰত্যাশা ৰাখিলো। এতিয়া আপোনাৰ শুভানুধ্যায়ী তৰুণ দাস সৰু তত্ত্বাৱধায়ক, অংকিতা নাথ তত্ত্বাৱধায়ক, অংকুৰ ডেকা সঞ্চালক, পাঞ্চজন্য আঞ্চলিক সাংস্কৃতিক গোষ্ঠী বৰগুৰি দৰং আমি এই প্ৰশস্তি পত্ৰখন প্ৰদান কৰিবৰ কাৰণে অংকুৰক আহ্বান জনাইছো। মইতো যোগ্যই নহয় সন্মান পৰে, কিন্তু তেওঁৰ কাৰণে মই দেখিবলৈ পালোঁ। তেওঁক ধন্যবাদ দিছোঁ। আৰু এই পাঞ্চজন্য দিনটোত মই স্পেচিয়েলি ধন্যবাদ দিছোঁ কি মোক যে যোগ্য বুলি ভাবিছে দেউতাৰ এই দায়িত্বটো, এই সন্মানখিনি দাঙি দিব পৰা মই এই কেৰিয়াৰ গঢ়িছোঁ। অৱহেলা কি আছে, মই এতিয়াহে আচলতে মই মোৰ দেউতাক চিনি পাই আহি আছোঁ। আচলতে মই ইমান দিনে মই দেউতাক ধৰিবই পৰা নাছিলোঁ, গমেই পোৱা নাছিলোঁ। কিন্তু সঁচাই দেউতাই জীৱনত কিন্তু ঘটিছে, যিটোৰ কাৰণে হয়তো মোৰ দেউতাৰ হয়তো কপাল বেয়া হ'ব পাৰে, মোৰ নিচিনা এজন যুক্ত সন্তান তাই, কিন্তু মই হয়তো পূৰ্ণ কৰিছোঁ। মই